পেৰা অলিম্পিকত আৰু বহুতখিনি আমি কৰিব পাৰোঁ। অসমত যেনেকৈ অসমৰ পৰা অলিম্পিকত লভলীনা বৰগোহাঁই যাব পাৰিলে, তেনেকৈ আমাৰ পেৰা অলিম্পিয়াডসকলৰ মাজতো বহুত কেপাচিটি আছে। আমি নেক্সট অলিম্পিকৰ কাৰণে অসমৰ পৰা আমি ডেফিনেটলি ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, যদি আমি ভাল ধৰণে চেষ্টা কৰি থাকোঁ। আজি উদয়াচলে আমাৰ যি নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট কৰিলে, ই এটা বহুত আদৰণীয় পদক্ষেপ। আৰু মই আশা কৰোঁ যে অলিম্পিকলৈকে আমাৰ অসমত এনেকুৱা পেৰা অলিম্পিক ইভেণ্টছ আৰু হৈ থাকিব, যাতে আমাৰ প্লেয়াৰসকলে অলিম্পিকৰ কাৰণে এইম কৰিব পাৰে, অলিম্পিকত যাব পাৰে। আৰু অসম চৰকাৰৰ পৰাও পেৰা অলিম্পিকসকলক আমি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম, সেই প্ৰতিশ্ৰুতিও মই আজিৰ এই অনুষ্ঠানতে দিব বিচাৰিছোঁ। মই আমাৰ দিব্যাংগ শিশুসকলক আৰু এবাৰ কৈছোঁ যে পঢ়া শুনাতে হওক, খেলাতে হওক, অসম চৰকাৰে যিমান সহায় কৰিব লাগে আমি আপোনালোকক সকলো সহায় কৰিম। মাত্ৰ আপোনালোকে খেলি যাওক, পঢ়ি যাওক আৰু দেউতা মাৰ নাম উজ্বলাই তোলক। সকলোৱে এটা মনত তেওঁলোকৰ ধাৰণা থাকে যে আমাৰ দিব্যাংগ শিশুসকলে কিমান কৰিব পাৰে, কিন্তু মই বিশ্বাস কৰোঁ আমাৰ দিব্যাংগ শিশুসকলে যদি চেষ্টা কৰে আমি আকাশ চুবও পাৰিম। আমি যিমান কৰিব পাৰোঁ তাতকৈ আমি বেছি কৰি দেখুৱাব পাৰিম। এণ্ড উই কেন মেক আৱাৰ পেৰেণ্টছ প্ৰাউড। পাৰোঁ নে নোৱাৰোঁ? আমি দেউতা মাক পাৰিম নে নোৱাৰিম? আৰু ভালকৈ খেলিম নে নাই? আমি সকলোৱে ৰেগুলাৰ প্ৰেক্টিচ কৰিম। আমি ৰেগুলাৰ প্ৰেক্টিচ কৰিম, ভাল কৰি খেলিম। আৰু খেলাৰ কাৰণে কিবা সুবিধা লাগিলে মামাক লগে লগে ক'লে হ'ল। হ'ব খেলাৰ কাৰণে ইকুইপমেণ্ট লাগে, ড্ৰেছ লাগে, কোচ লাগে, যি লাগে মামাক খালি খবৰ দিলে হৈ যাব। হ'ব একদম সকলোৱে ভাল কৰি খেলিব লাগে। আৰু অহাবাৰ অলিম্পিক অসমৰ পৰা আৰু নৰ্থ ইষ্টৰ পৰা অসমত যাব। অসম আৰু নৰ্থ ইষ্টৰ পৰা অলিম্পিক মেডেলো জিকিব লাগিব। পাৰিম নে নোৱাৰিম? আমি সকলোৱে ডাঙৰ কৰি ক'ব লাগে, পাৰিম নে নোৱাৰিম? আমি